নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল হালধি চাবোন, আৰু হালধি চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনটো মানে দেখাই দিম চব চাবোনটো কিমান ধুনীয়া হৈছে, আৰু চাবোনটো দি অলপ হাত ধুই দেখাই দি আছোঁ। একদম ধুনীয়া পিছল দেখাতে বুজা গৈছে, ইমান ধুনীয়া পিছল ধুনীয়াকৈ ফেণ্টে উঠে। আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। কিমান ধুনীয়া চাবোনটো দেখুৱাই আছে। ধুনীয়াকৈ ফেণ্টে উঠে আৰু ধুনীয়া চাফা হয়। কেঁচা হালধি দি চাবোন বনাবৰ কাৰণে মই এইফালে কেঁচা হালধি লৈছোঁ, এয়া দেখা পাইছে অলপখিনি, আৰু এইফালে দুটা এল'ভেৰাৰ পাত লৈছোঁ। আৰু এতিয়া প্ৰথমতে কেঁচা হালধিখিনি বাকলি গুচাই ল'ম। এইফালে হালধিখিনি বাকলি গুচাই লৈছোঁ, আৰু এল'ভেৰাৰ পাতখিনি এনেদৰে টুকুৰা কৰি লৈছোঁ। আৰু এতিয়া গোটেইখিনি মিক্সাৰ জাৰটো দি আছোঁ। কি ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া দি আছোঁ অলপখিনি পানী। হালধিখিনি এনেদৰে ধুনীয়াকৈ এয়া দেখা পাইছে পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া এটা বাটিৰ ওপৰত চাকনি বহালোঁ, এই চাকনিত ঢালি দি আছে গোটেইখিনি। এয়া দেখা পাইছে চাকনি দি অন্লি ৰসখিনি পৰি আছে, আৰু ওপৰৰ অংশখিনি নিদিওঁ। এইখিনি চাবাখিনি নালাগে, এনেকৈ পৰি থাকক এইখিনি লাহে লাহে। আৰু এইফালে 24 লৈছোঁ, আৰু 24খিনি এইফালে কাটি থাকোঁ। এইফালে 24 কাটি ল'লোঁ। 24 ইমান বেছি হোৱা নাই, যিহেতু চাবোন ইমান বেছিকৈ নবনাওঁ। এয়া হালধিৰ ৰসখিনি পৰা হৈ গ'ল। আৰু এইখিনি যিখিনি চাবা আছে এইখিনি নেপেলাওঁ। এইখিনি দেখা পাইছে কিমানখিনি প্লেন হৈছে। এইখিনিও আমি গাত লগাব পাৰোঁ। ধুনীয়াকৈ গাত লগালে গাৰ স্কিনৰ কাৰণে বহুত ভাল। গাৰ এটা উজ্জ্বলতা আহে, গাৰ খজুৱনি বা কিবা কিবি হেৰি থাকিলে গাৰ হেৰিবিলাক ভাল হয়। খজুৱনি থাকিলেও এইখিনি পেলাই নিদিওঁ, যিহেতু কেঁচা হালধি বহুত গুণ আছে, এইখিনিও কামত লগাম। এইফালে এটা চচপেনত মই পানী বহাইছোঁ, পানীও উতলাইছে। আৰু এয়া 24খিনি এই পানীৰ ওপৰত বহাই দিলোঁ। এই 24খিনি এক্সট্ৰাকৈ ডাইৰেক্টলি গেছত বহোৱা নাযায়, এইটো পানীত বহাব লাগে। এয়া দেখা পাইছে 24খিনি গলিব ধৰিছে। চামুচেৰে অলপ লৰাই দিম। এইফালে এটা ভিটামিন ই টেবলেট ল'লোঁ, এই টেবলেটটো এটা দি আছোঁ। অলপ লৰাই দিলোঁ চামুচ দি। 24খিনি ভালদৰে গলি গৈছে। ঠিক আছে, হালধিৰ চামুচ দি লৰাইছোঁ কাৰণে অলপ হালধীয়া হৈ গ'ল, যিহেতু হালধিৰ ৰসত এই চামুচেৰে লৰাইছিলোঁ। আৰু এতিয়া হালধিৰ ৰসখিনি ইয়াতে দি আছোঁ। এতিয়া ভালদৰে লৰাই দিওঁ। কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এয়া চাবোনৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এনেদৰে মই 5 মিনিটমান এনেদৰে ৰান্ধি ল'লোঁ। এয়া দেখা পাইছে গৰম পানীৰ ওপৰত। আৰু এতিয়া গৰমে গৰমে যিটো চাবোনত মই চাবোনটো বহাম, এই চাবোনৰ মলটোত বহাই দিম। এটা চাবোনৰ মল ল'লোঁ, আৰু এইটো মই অনলাইনৰ পৰা আনিছোঁ। বা আপোনালোকে পাৰিলে যিকোনো টেমাৰ মুখখনতো বহাব পাৰে বা বাটিতো বহাব পাৰে। এতিয়া ডালি দি আছে গৰমে গৰমে। আৰু অলপখিনি বাঢ়িছে, এইখিনি মই এইখিনিত দি আছোঁ। এইটোত ওপৰত যিখিনি ফেনখিনি মই আঁতৰাই দি আছোঁ। থাকিলেও কোনো অসুবিধা নাই, হ'লেও ফেনখিনি আঁতৰাই দিলে চাবোনটো দেখাত ভাল দেখা যায়। চাবোনৰ ফেনখিনি আঁতৰাই দিলোঁ, আৰু এইখিনি ইয়াতে 1 ঘণ্টামান ৰাখিম। 1 ঘণ্টাৰ পিছতে এইখিনি চাবোনখিনি ছেট হৈ যাব। পিছত ইয়াৰ পৰা লৰাম, নহ'লে ইয়াৰ আগতে এইটো নধৰো। আহিলেও 1 ঘণ্টাৰ পিছত এয়া দেখুৱাইছে চাবোনটো ধুনীয়াকৈ ছেট হৈ গ'ল। আৰু চাবোনটো এতিয়া ওলাই দিম।
আচ্ছা কিমান ধুনীয়া চাবোন হৈছে এইটো চাওক নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ভিডিঅ' এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম থেংক ইউ